ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে যোৱা 16 নৱেম্বৰ তাৰিখে চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প পৰিদৰ্শন কৰিলে ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাংবাদিক দল। ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ উদ্যোগত মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য দাঙি ধৰে ক্লাবৰ সহকাৰী সম্পাদক ৰিপুৰঞ্জন দাসে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অনিল পোদ্দাৰে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা এই অনুষ্ঠানটোত মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে এই প্ৰকল্পটো প্ৰতিষ্ঠা কালৰে জড়িত তথা অইল ইণ্ডিয়া লিমিটেডৰ উপমহাপৰিদৰ্শক ত্ৰিদীপ হাজৰিকা আৰু মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ উন্নয়ন সমিতিৰ সভাপতি মণিমাণিক গগৈয়ে। এই অনুষ্ঠানতেই আন্তঃৰাষ্ট্ৰীয় ফটো প্ৰতিযোগিতাত বিশ্বৰ ভিতৰতেই চতুৰ্থ স্থান লাভ কৰি অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনা জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাক ডিব্ৰুগড় প্ৰেছ ক্লাবে আনুষ্ঠানিকভাৱে সম্বোধনা জনায়। প্ৰত্যেকজন কিন্তু নিজৰ জীৱনত বেলেগ বেলেগ কামত তেওঁলোক ব্যস্ত। কোনোবাই চাকৰি কৰিছে, কোনোবাই খেতি কৰিছে, কোনোবাই ৰাজহুৱা কামত তেওঁলোক ব্যস্ত হৈ আছে, কোনোবাই শিক্ষকতা কৰিছে। এনেকুৱা ধৰণৰ আৰু কিছুমান প্ৰকৃতি প্ৰেমী আছে গাঁৱৰ মাজৰে। তাৰ পাছত যি হ'ল, ৰাইজে যি ধৰণে আহি এই প্ৰকল্পটো হোৱাটো তেওঁলোকে বিচাৰিলে, আপোনালোকে মই ভাবোঁ যে অসমৰ ইতিহাসত এনেকুৱা নজিৰবিহীন ঘটনা য'ত ৰাইজে নিজৰ ম্যাদী মাটি এই প্ৰকল্পটোৰ এটা আচুতীয়া ৰাস্তা আমাক লগা হ'ল, কিবা এটা কাৰণত এটা দিশে আমাক ৰাস্তা লগা হ'ল যে এই স্থানীয় একদম সাধাৰণ গঞা ৰাইজে তেওঁলোকৰ নিজৰ ম্যাদী মাটি আমাক এৰি দিলে এই প্ৰকল্পটোৰ কাৰণে। এইটো এটা অসমৰ বিখ্যাত এনে এক মহিমামণ্ডিত সম্পদ বা এখন বিখ্যাত বিল মেৰবিল। ই নাহৰকটীয়া সমষ্টিৰ চাচনিত অৱস্থিত। ইয়াৰ মাটিকালি 1550 বিঘা আৰু আমি য'ত আছোঁ এইটো এটা ডাঙৰ আইলেণ্ড, যিটো আইলেণ্ডত আপুৰুগীয়া গছ গছনি, চৰাই চিৰিকটি, বাঘ ঘোং, হেপা বা বনৌষধ ইত্যাদিয়ে সমৃদ্ধ ই এক দ্বীপ আৰু ইয়াৰ চাৰিওফালে পানীয়ে আৱৰি থৈছে, যিখন বিল প্ৰায় 20-30 ফুট দ আৰু সেই বিলখনৰ মাজত দুপনিবিলাক আছে যিখিনি ভাসমান আৰু ইয়াতে মাছ, কাছ, অজগৰ, হাজাৰ হাজাৰ চৰাই চিৰিকটি সকলোবিলাক আছে। প্ৰকৃততে এই মেৰবিলখন 14খন গাঁৱৰ চাচনি 14খন গাঁৱৰ আগতে চৰণীয়া পথাৰ আছিলে আৰু ইয়াৰ সংৰক্ষণৰ কাৰণে ইয়াত এখন সমিতি আছিলে, মেৰবিল গেজিং আৰু বন্যপ্ৰাণী সুৰক্ষা সমিতি, যিখনৰ সভাপতি আছিলে শ্ৰীযুত ৰামেশ্বৰ বৰা ডাঙৰীয়া আৰু সম্পাদক আছিলে জিতেন নেওগ ডাঙৰীয়া। তেওঁলোকৰ নেতৃত্বত ৰাইজে ইয়াক বহু সংগ্ৰাম কৰি ইয়াক সংৰক্ষণ কৰিছিলে। যদিও ইয়াত বহুতে পৰৱৰ্তী সময়ত কিছুমান ঠাই দখল কৰি লৈছিলে বা পথাৰবিলাক দখল কৰি লৈছিলে, কিন্তু 2010 চনৰ 4 মাৰ্চ তাৰিখে চিকিৎসালয় সম্পৰ্কীয় মিটিং এখন নদী ইটোপাত হৈছিলে আৰু তালৈ মই আহিছিলোঁ। আহি পিনে অল ইণ্ডিয়া সহযোগত চিকিৎসালয়খন সহায় কৰি দিম বুলি কোৱাৰ উপৰিও ৰাইজক কৈছিলোঁ যে ইমান ডাঙৰ এখন বিল, অসমৰ বিখ্যাত বিল, এনেকৈ মানুহে বিধ্বস্ত কৰিছে বা দখল কৰিছে, আহক আমি সকলোৱে মিলি ইয়াক সংৰক্ষণ কৰোঁ, সংবৰ্ধন কৰোঁ আৰু সমান্তৰালকৈ ইয়াক এটা পৰিৱেশনাকুল পৰ্যটন প্ৰকল্পলৈ ৰূপান্তৰিত কৰোঁ। আৰু ৰূপান্তৰিত কৰাৰ লগে লগে ইয়াত তেতিয়া ধৰি লওক ৰেষ্টুৰেণ্ট হ'ব পাৰে, আমাৰ কটেজ হ'ব পাৰে, ইয়াত মিউজিয়াম হ'ব পাৰে, মন্দিৰ হ'ব পাৰে, ফল মূলৰ বাগিচা বা অন্যান্য ধৰণৰ ইয়াত আন্তঃগাঁথনি গঢ়ি তুলিবৰ কাৰণে ৰাইজক কৈছিলোঁ। আৰু তেতিয়া ইয়াত বহুতে সংস্থাপন পাব, জীৱন জীৱিকা উত্তৰণ ঘটিব, কলা সংস্কৃতি প্ৰতিভা ইত্যাদি বিকাশ ঘটিব। এইখিনি কোৱাৰ পাছত ৰাইজে কৈছিলে যে তুমি টিংখাঙৰ বাসিন্দা হৈ সমগ্ৰ জিলাকেইখনত ইমান সততাই নিষ্ঠাৰে কাম কৰিছা, সমগ্ৰ মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিছা, আহা তুমি মেৰবিলৰ এই সম্পদটো ৰক্ষা কৰাৰ লগতে পৰ্যটনৰ যিটো সপোন দেখুৱাইছা তুমিয়ে নেতৃত্ব লোৱা। আৰু তেতিয়া ৰাইজে মোক দায়িত্ব দিয়াৰ পাছত এখন ৰাজহুৱা সভা হ'ল, মোকেই সভাপতি হিচাপে দায়িত্ব দিলে আৰু আমাৰ লগত ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ, কৈলাশ গগৈ, জিতেন নেওগ, ডক্টৰ নুমল
দত্ত ডাঙৰীয়াকে আৰম্ভ কৰি 31জনীয়া এখন কমিটি হ'ল আৰু আমি সিদ্ধান্ত লৈছিলোঁ যে ছেপ্টেম্বৰ মাহৰ 26 তাৰিখ 2010 চনত আমি ইয়াক আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰোঁ আৰু তাৰ কাৰণে আমি 26খন সজাগতা সভা পাতিছিলোঁ এই ওচৰৰ গাঁওবিলাকত আৰু সজাগতা সভাৰ পাছত সজাগতা সভা অনুষ্ঠিত কৰাৰ পাছত ৰাইজে বুজি উঠিছিলে যে ইয়াক কিয় সংৰক্ষণ কৰিব লাগে আৰু পৰ্যটনৰ যে বিপুল সম্ভাৱনা ৰাইজে দেখা পাইছিলে বা উপলব্ধি কৰিছিলে আৰু পৰৱৰ্তী সময়ত আমি যেতিয়া ৰাইজৰ মাজত বিপুল সহযোগিতা বৃদ্ধি পালে আমি 2010 চনৰ 26 ছেপ্টেম্বৰ তাৰিখে ইয়াক আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলোঁ আৰু য'ত 20,000তকৈ অধিক ৰাইজৰ উপস্থিতি 2,000 ছাত্ৰ ছাত্ৰীয়ে উদ্বোধনী গীত গাইছিলে 4,000 মহিলাই অতিথিক ফুল ছটিয়াইছিলে আৰু পৰৱৰ্তী সময়ত আমাৰ অল ইণ্ডিয়া লিমিটেডেও ৰাইজৰ লগতে ইয়াক সপোনৰ প্ৰকল্প হিচাপে আগবঢ়াই নিবৰ কাৰণে সহযোগ কৰিলে আৰু অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমেও আমাক বুজি পালে বা আমাৰ আবেদন তেওঁলোকে গ্ৰাহ্য কৰি ইয়াত 4টা কটেজ ফুটপাথ এখন ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰিবৰ কাৰণে আমাক সহায় কৰিলে এইটো কিন্তু 2013 চনতে তদানীন্তন পৰ্যটন মন্ত্ৰী আছিলে চন্দন ব্ৰহ্ম ডাঙৰীয়া তেওঁৱে তেতিয়া আমাক এই ঘৰ দুৱাৰখিনি উদ্বোধন কৰিবৰ কাৰণে আমাক সহায় কৰিছিলে ইমান দুৰ্ভাগ্যৰ কথা বিভাগ বা আমোলাসকলৰ বা কাৰোবাৰ গাফিলতিৰ কাৰণে আজি 2021 চন হ'ল আজিলৈকে আমি ঘৰ দুৱাৰবিলাক এটা ঘৰ আমি উদ্বোধনে কৰিব পৰা নাই কিন্তু এতিয়া ভাল লাগিছে যে আমাৰ নাহৰকটীয়া সমষ্টিৰ উদীয়মান MLA শ্ৰীযুত তৰংগ গগৈ ডাঙৰীয়া আৰু টিংখাং সমষ্টিৰ ৰূপকাৰ শ্ৰীযুত বিমল বৰা ডাঙৰীয়া তেখেত পৰ্যটন মন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী তেখেতে বলিষ্ঠভাৱে আমাক সহযোগিতাৰ আশ্বাস দিছে আৰু ইতিমধ্যে সহযোগ আগবঢ়াইছেই আৰু তৰংগ গগৈ ডাঙৰীয়া কিন্তু অহা মাহত ইয়ালৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ইয়াৰ পৰিদৰ্শনৰ কাৰণে আহিব আৰু তেখেতে ইচ্ছা কৰিছে যেন এটা নিশা ইয়াত থাকিব আমি তেখেতৰ জৰিয়তে আমি এই 4টা কটেজ এখন ৰেষ্টুৰেণ্ট আমি শুভ উদ্বোধন কৰিবৰ কাৰণে চিন্তা কৰিছোঁ ইয়াতে আমি দেখিছোঁ এই প্ৰকল্প প্ৰায় 1550 বিঘা মাটি জুৰি সামৰি আছে এই প্ৰকল্পত পৰিভ্ৰমী চৰাইৰ এক বিচৰণথলী ইয়াতে আমাৰ এই প্ৰকল্পৰে জড়িত বিষয়ববীয়াসকলে আমাক অলপ আগতে জানিবলৈ দিছে যে ইয়াতে তেওঁলোকে কিছুদিন আগতে এক সমীক্ষা চলাইছিলে আৰু সেই সমীক্ষাত তেওঁলোকে দেখা পাইছিলে যে এঘণ্টাত প্ৰায় 35 বিধ পৰিভ্ৰমী পক্ষীয়ে ইয়াতে বিচৰণ কৰা তেওঁলোকে দেখিবলৈ পাইছিলে এয়া নিশ্চয়কৈ এটা আমাৰ বাবে আনন্দৰ খবৰ খুব উৎসাহী খবৰ আৰু এই প্ৰকল্প আগুৱাই নিবলৈ ইয়াত যিখিনি সমল আছে তাক ৰাইজৰ সহযোগত চৰকাৰে ইয়াক বৰ্তাই ৰাখিবলৈ যথেষ্টখিনি কৰিবলগীয়া আছে ইয়াক ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ আমাৰ চৰকাৰকে ধৰি বিভিন্ন চৰকাৰী বেচৰকাৰী সংগঠন অসম পৰ্যটন নিগমকে ধৰি সংশ্লিষ্ট যিসকল জড়িত আছে তেওঁলোকে যথেষ্টখিনি কৰিছে আৰু আশা কৰোঁ আগলৈও তেওঁলোকে সহায় আগবঢ়াব ইয়াতে অইল ইণ্ডিয়া লিমিটেড আৰু অসম পৰ্যটন নিগমে ইতিমধ্যে তেওঁলোকৰ বাজেটৰ পৰা কিছু পুঁজি এই প্ৰকল্পলৈ মুকলি কৰি দিছে কিন্তু হ'লেও অনাগত দিনত ইয়াক আৰু বৰ্ধিত ৰূপ দি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবলৈ আমি সকলোৱে সহযোগিতা আগবঢ়াব লাগিব আৰু এই ক্ষেত্ৰত আমাৰ বিশেষকৈ সংবাদ মাধ্যমৰ এক উল্লেখযোগ্য ভূমিকা থাকিব বিভিন্ন সময়ত আমি এই প্ৰকল্পৰ বিষয়ে ইয়াৰ অগ্ৰগতিৰ বিষয়ে আৰু ইয়াত থকা সমলৰ বিষয়ে আৰু সম্ভাৱনীয়তাৰ বিষয়ে ৰাইজৰ কাষলৈ লৈ যোৱাত সংবাদ মাধ্যমে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ চাচনি মেৰবিলৰ পৰিৱেশ পৰ্যটন প্ৰকল্পটিত
আমি আজি ইয়াত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা আমি ইয়াত পৰিভ্ৰমণ কৰিলোঁ আৰু আমি ইয়াত যি লক্ষ্য কৰিছোঁ যে যোৱা 11টা বছৰ ধৰি ইয়াৰ স্থানীয় লোকসকলে আৰু বিভিন্ন সমিতিৰ লোকসকলে ইয়াত যথেষ্ট অহৰ্নিশাক তেওঁলোকে কাম কৰি আছে আৰু তেওঁলোকে যথেষ্ট উন্নতি সাধন কৰিছে এই প্ৰকল্পটিৰ আৰু ইয়াত বিভিন্ন ধৰণৰ আমি মন কৰিছোঁ তেওঁলোকে পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ বাবে তেওঁলোকে ইয়াত বিভিন্ন তেওঁলোকে নিৰ্মাণ কাৰ্য চলাইছে ইয়াত তেওঁলোকে কটেজসমূহ নিৰ্মাণ কৰিছে ইয়াত তেওঁলোকে বিভিন্ন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুভাৱে বিভিন্ন ধৰণে ইয়াত তেওঁলোকে প্ৰকল্প হাতত লৈছে গতিকে তেওঁলোকে আমাক যি জনাইছে অহা মাহৰ ডিচেম্বৰ মাহৰ প্ৰথমটো পষেকতে এই প্ৰকল্পটোত তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী আহি ইয়াত যিহেতু তেওঁ অংশগ্ৰহণ কৰিব ইয়াত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু তাৰপিছতে তেখেতে যি ভৱিষ্যতৰ বাবে এই প্ৰকল্পটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব গতিকে যথেষ্ট এক সম্ভাৱনীয়তা আছে এই প্ৰকল্পটো আৰু ৰাইজৰ মূলতে ক'বলৈ গ'লে এই ৰাষ্ট্ৰৰ বাবে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই কেন্দ্ৰবিন্দু হৈ পৰিব এই প্ৰকল্পটো গতিকে স্থানীয় ৰাইজৰ লগতে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত নিবলৈ হ'লে আমি সকলোৱে আগবাঢ়ি আহিব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল পৰ্যটক আছে তেওঁলোকে ইয়াত মুকলিভাৱে তেওঁলোকে আহি বিচৰণ কৰি তেওঁলোকে যি গোটেই পৰিৱেশটো তেওঁলোকে আনন্দ লাভ কৰিব পাৰিব গতিকে তেওঁলোকে আহক ইয়ালৈ আমি এই অনুৰোধ জনাম ইয়াত যথেষ্ট ইয়াত সম্ভাৱনীয়তা আছে যথেষ্ট ইয়াত আপোনাৰ পৰ্যটকৰ বাবে ইয়াত আনন্দৰ যি এক মুহূৰ্ত আপুনি লাভ কৰিব সেই পৰিৱেশ আপুনি হয়তো অন্য কোনো ঠাইত হয়তো তেনেধৰণৰ পৰিৱেশ এই মুহূৰ্তত আপুনি নাপাব গতিকে আমি সকলোকে আহ্বান জনাইছোঁ ইয়ালৈ আহক এই চাচনি মেৰবিলৰ এই পৰিৱেশ পৰ্যটন কেন্দ্ৰলৈ আৰু আপুনি ইয়াত যি ৰাষ্ট্ৰীয় পৰ্যায়ত যিসমূহ প্ৰকল্প আছে তাৰ তুলনামূলকভাৱে ইয়াত অতি সুন্দৰ এক পৰিৱেশ লাভ কৰিব কি যে আমাৰ ভাগ্য পৰিভ্ৰমী পক্ষীৰ দৰে উৰি উৰি কত দেশ দেশান্তৰ পাৰ হৈ আজি কঢ়িয়াই আনিছে পৰিভ্ৰমী সংবাদসেৱী গোষ্ঠী আপোনাসৱৰ এই নীৰৱতা মেৰবিল পৰ্যটন ক্ষেত্ৰলৈ লৈ যাব আজি মেৰবিলৰ হাৱা বতাহ নিৰ্জন পৰিৱেশৰ বতৰা সেই সুহিত সংবাদসেৱী উৰণীয়া দুৰন্ত পক্ষী বন্ধুসৱ আকৌ আহিবা এদিন নিৰ্জনতা এই মেৰবিললৈ লৈ আহিবা নানা বতৰা বিভিন্ন দেশৰ আকৌ যেন লগ হ'ম নিৰ্জনতা এই শান্ত পৰিৱেশত মেৰবিলৰ কাষত